বহু দিনৰ পৰা মন কৰি আছিলোঁ। আজি মই ইলেকশ্যনৰ কাৰণে আহিছোঁ, কিন্তু এদিন মই যোগেন্দ্ৰৰ লগত আকৌ এবাৰ পাঠাকুত আহিম সাঁচিপাতৰ পুথিখিনি চাবৰ বাবে। মই আপোনালোকৰ পৰা আগতীয়াকৈ কৈ থৈছোঁ, ইলেকশ্যন যোৱাৰ পিছত এদিন ভাল কৰি আহিম আপোনালোকৰ মাজত। আজি উপস্থিত সকলো ৰাইজকে মই বিহুৰ ওলগ জনাইছোঁ, নিৰ্বাচনৰ ওলগ জনাইছোঁ, আৰু সকলো ৰাইজকে মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই অলপ আগতে ইয়াত আহোঁতে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জনালোঁ। আপোনালোকে চিন্তা কৰক, মোগলৰ বিৰুদ্ধে ছত্ৰপতি শিৱাজীয়ে যিমান সংগ্ৰাম কৰিছিল, লাচিত বৰফুকনৰ যুদ্ধ আৰু তেওঁৰ বীৰত্ব কোনো গুণে কম নাছিল। কিন্তু লাচিত বৰফুকনক শদিয়াৰ পৰা ধুবুৰীলৈ আমি এই সীমাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিলোঁ। আমি চিন্তাও কৰা নাছিলোঁ যে লাচিত বৰফুকনক আমি বিশ্বত প্ৰতিষ্ঠা কৰিব পাৰোঁ, কাৰণ ইমান ডাঙৰ সাহসী পৰাক্ৰমী বীৰ বিশ্বৰ খুব কম স্থানত জন্মগ্ৰহণ কৰিছে। প্ৰচেষ্টা হোৱা নাছিল। মোৰ আগত অসমত বহুত মুখ্যমন্ত্ৰী হ'ল, চৰকাৰ হ'ল, কোনেও চিন্তা কৰা নাছিল। আমাৰ চৰকাৰ হ'ল, লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী, ৰাষ্ট্ৰপতি মহোদয়ে আহিলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিল্লীৰ অনুষ্ঠানত যোগদান কৰিলে, 42 লাখ লোকে লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখিলে। লাচিত বৰফুকনৰ জীৱনী আমি ভাৰতৰ 23টা ভাষালৈ অনুবাদ কৰিলোঁ, আৰু আজি লাচিতৰ 145 ফুট ওখ সুউচ্চ প্ৰতিমা হোলোঙা পাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি অনাবৰণ কৰিলে, তেখেতে উদ্বোধন কৰিলে। আৰু ইমান ডাঙৰ প্ৰতিমূৰ্তি অসমততো হোৱাই নাই, পূৰ্ব ভাৰততো কেতিয়াও ইমান ডাঙৰ প্ৰতিমূৰ্তি কোনেও বনোৱা নাই। আজি লাচিত বৰফুকনৰ বিষয়ে ভাৰতত এক প্ৰকাৰ নৱজাগৰণৰ সৃষ্টি হ'ল। আপোনালোকে চিন্তা কৰক, চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ সকলোৱে আলোচনা কৰি আছিলে, কিন্তু আগুৱাই নিব কোনেও পৰা নাছিল। আজি যেতিয়া চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব, বিশ্বৰ বিভিন্ন মানুহ চৰাইদেউত আহিব, সাঁচিপাতৰ পুথি চাবৰ বাবে পাঠাকুত আহিব। গোটেই অঞ্চলটোৱে এটা পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব, আৰু আহোম সাম্ৰাজ্যৰ 600 বছৰীয়া বুৰঞ্জী আকৌ এবাৰ বিশ্বত প্ৰতিষ্ঠিত হ'ব। এই কামফেৰা আজিলৈকে হৈ উঠা নাছিল। আমাৰ চৰকাৰৰ দিনত আজি আমি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে লৈ যোৱাৰ বাবে আমি সবল প্ৰচেষ্টা চলালোঁ। ভাৰতৰ পৰা একমাত্ৰ মনোনয়ন হিচাপে ইউনেস্কোলৈকে গ'ল, আৰু সকলো যদি ঠিকে থাকে জুলাই মাহত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। লাচিত বৰফুকন, চৰাইদেউ, আমি ৰংঘৰ, শিৱসাগৰ আহোমৰ ৰাজধানী আছিলে, ৰংঘৰ আহোম সাম্ৰাজ্যৰ উজ্জ্বল প্ৰতীক আছিলে। যেনেকে আছিল তেনেকে আছিল, কিন্তু পৰ্যটনসকল আহক, আহোমৰ বিষয়ে জানক, কথা পাতক, লাইট এণ্ড চাউণ্ড শ্ব' হওক, কোনেও চিন্তা কৰা নাছিল। আজি আমি ৰংঘৰক 130 কোটি টকা নতুনকৈ খৰচ কৰি চাৰিওফালে ৰংঘৰক সজাই পৰাই তোলাৰ বাবে আজি আমি বিশাল প্ৰকল্প হাতত লৈছোঁ। এতিয়া আমি কি চিন্তা কৰিছোঁ?
যে ৰংঘৰ আৰু তলাতল ঘৰক আমি একেলগে এটা ৰাস্তা দি সংযোজিত কৰিম আৰু তলাতল ঘৰটোৰ চাৰিওফালটো আমি সুন্দৰ কৰিম যাতে সকলোৱে ৰংঘৰৰ সৌন্দৰ্য তলাতল ঘৰৰ কীৰ্তিত্ব সকলোৱে যাতে একেলগে চাব পাৰে। আগতে অসমত বহুত চৰকাৰ আছিলে, বহুত মুখ্যমন্ত্ৰী আছিলে, কোনেও আহোমসকলৰ বুৰঞ্জীক আহোমসকলৰ ইতিহাসক জগত সভালৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰা নাছিল। আজি আহোমৰ লগত জড়িত স্বৰ্গদেউ ৰুদ্ৰসিংহই কি কৈছিল যে সকলো স্থানতে বিহু পালন কৰিব লাগে। বিহু বুলি ক'লে আমাৰ গা শৰীৰ মন উঠলি উঠে। এই বিহুক যোৱা বছৰ 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত 12,000 বিহুৱা বিহুৱতীয়ে প্ৰদৰ্শন কৰিলে। আজি বিহু বুলি ক'লে ভাৰতৰ সকলোৱে বুজি পায় আৰু বুজি পোৱা নহয়, গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পালে। চাইনা, আমেৰিকা সকলো বাতৰি কাকততে 14 এপ্ৰিলৰ বিহুৰ বিষয়ে আজিও চৰ্চিত হয়। কোনেও আগত চিন্তা কৰা নাছিলে। আপোনালোকে চিন্তা কৰক, বিহু বুলি ক'লেই আমাৰ মৰমৰ বিহুৱানখন। আজি বিজেপি দলক সমালোচনা কৰা এচাম মানুহ আছে, কিন্তু মোক কোনোবাই কওক যে নৰেন্দ্ৰ মোদীৰ আগতে ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচাখন লৈ আমেৰিকা জাপানতো ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল? কোনে গামোচা লৈছিল? ইয়াত আমাৰ মোতকৈ বয়সত ডাঙৰ ব্যক্তিসকল উপস্থিত আছে। অসমত আহিলে গামোচাখন দিলে পিন্ধিছিল, কিন্তু দিল্লীত কোনে গামোচা পিন্ধিছিল? আমেৰিকা ভ্ৰমণৰ সময়ত ডিঙিত কোনে গামোচা লৈছিল? আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত ৰাতি থাকি কাজিৰঙাত জগত সভালৈ লৈ যোৱাৰ বাবে কোনজন প্ৰধানমন্ত্ৰী আগত চেষ্টা কৰিছিল? আপোনালোকে যদি চিন্তা কৰে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহুৰ পৰা, চৰাইদেউৰ ঐতিহ্য ক্ষেত্ৰৰ পৰা, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তিৰ পৰা ডিঙিত বিহুৱানখন লৈ আমাৰ অসমীয়া জাতিৰ স্বাভিমানক সন্মান দিয়াৰ পৰা এজন অসমীয়াই যিখিনি কাম কৰিব লাগে সেই গোটেইখিনি অসমীয়া নহয়ও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কৰা আমি সকলোৱে দেখা পাইছো। শ্ৰদ্ধাৰ ৰাইজ, লোকসভাৰ ইলেকশ্যন আছে। যোৱাকালি ৰাতি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া তিনিচুকীয়াত আহিছিল। আমি ৰাতি ৰোড শ্ব' কৰিছিলোঁ, পুলিচৰো ইমান ব্যৱস্থা নাছিল। আজিৰ পৰা 5 বছৰ আগত পুলিচৰ ব্যৱস্থা নোহোৱাকৈ হাজাৰ হাজাৰ মানুহ একেলগে তিনিচুকীয়া ডিব্ৰুগড়ত ওলাই আহিব পাৰিছিল নেকি? অসমত প্ৰতিটো দিনেই বোমা বিস্ফোৰণ, গ্ৰেনেড, বন্দুক, প্ৰতিটো দিনেই কোনোবা মাতৃৰ বুকু খুদা হৈছিল। হয় পুলিচৰ, মিলিটাৰীৰ, নহলে নিৰীহ যুৱক যুৱতীৰ। সদায় কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত কান্দোনৰ ৰোল উঠিছিল। আজি আপোনালোকে চিন্তা কৰক, নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আজি আমাৰ অসমখন কিমান শান্তিলৈ পৰিৱৰ্তন হৈছে। আজি কোকৰাঝাৰতো অশান্তি নাই, উজনিতো অশান্তি নাই, কাৰ্বি আলঙতো অশান্তি নাই। আজি সকলোৱে আনন্দ মনেৰে আমি বিহু উদযাপন কৰোঁ আৰু আমি আনন্দ মনেৰে আমাৰ জীৱন যাপন কৰোঁ। আজি অসমত হিংসাৰ কথা নাই, প্ৰতিহিংসাৰ কথা নাই। আজি মাত্ৰ অসমত সকলোৱে মূল খুঁটিলৈ উভতি আহি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছে। আপোনালোক সকলোৱে জানে যে লোকসভা নিৰ্বাচনত
আমি কাৰ বাবে ভোট দিওঁ যে ভাৰতৰ এজন আমি প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে ভোট দিওঁ এমপিজন এমপি কিন্তু এমপি সকলে লগ হৈ এজন ভাৰতৰ প্ৰধানমন্ত্ৰী পাতে এই ইলেকশ্যনত দুজন প্ৰাৰ্থী এজন ৰাহুল গান্ধী এজন নৰেন্দ্ৰ মোদী আপোনালোক সকলোৱে চিন্তা কৰক যে ভাৰতে আজি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে নে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে আজি সমগ্ৰ ভাৰততে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পাতিবলৈ সকলো ৰাইজ ওলাই আহিছে আৰু আমি যোৰহাট লোকসভাটো তপন গগৈ ডাঙৰীয়াক ভোটদান কৰি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব লাগিবনে নাই লাগিবনে নাই শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ ৰাজ্যখনলৈ পৰিৱৰ্তন চাওক যোৱা ইলেকশ্যনৰ সময়ত যোগেন মহান ডাঙৰীয়াৰ হৈ কেম্পেইন কৰিবৰ বাবে মই মাহমৰাত আহিছিলোঁ ৰাইজক মই কৈছিলোঁ যে আমাক চৰকাৰ কৰিব দিয়ক বিজেপিক চৰকাৰ কৰিব দিয়ক আমি এটা এটাকৈ অসমৰ সমস্যা সমাধান কৰিম ৰাইজক মই কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিম ৰাইজে ভোটটো আমাক দিছিলে কিন্তু বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি ক'ৰ পৰা দিব এটা দুটা চাকৰি দিওঁতেই 10 লাখ 15 লাখ 20 লাখ টকা ঘোষ দিব লাগে 1 লাখ চাকৰি ওলালেই বা দুখীয়া ল'ৰা ছোৱালীয়ে ক'ৰ পৰা চাকৰি পাব মধ্যবিত্ত মানুহে ক'ৰ পৰা চাকৰি পাব এটা দালাল ৰাজে আমাৰ মনবিলাক অনিশ্চয় এটাত থৈ দিছিল আজি 2 বছৰ 8 মাহ হ'ল আমাৰ চৰকাৰৰ 1 লাখ চৰকাৰী চাকৰি আমি 2 বছৰ 8 মাহত দিলো এটা দালালেও 1 টকা খাব নোৱাৰিল এতিয়া শ্ৰদ্ধা ৰাইজ ডেকা ল'ৰাবিলাকে মোক সুধি থাকে যে 1 লাখ চাকৰি হ'ল দাদা আৰু চাকৰি নোলাব নেকি মামা মই বোলো এই ইলেকশ্যন হৈ যাওক আৰু 50,000 চাকৰি আমি যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম এতিয়া ল'ৰা ছোৱালী স্কুলত যায় ষ্টেডিয়ামত ৰাতিপুৱা দৌৰিব আহে পুলিচত চাকৰি লাগে পঢ়া শুনা কৰি আজি চাকৰি লোৱাৰ বাবে অসমৰ যুৱক সমাজৰ মাজত এটা নতুন মানসিকতা গঢ়ি উঠিছে আজি বিজেপি চৰকাৰৰ দিনত কোনো ৰাকেশ পালু নাই কোনেও চাকৰিৰ নামত এটা টকাও ঘোষ ল'ব নোৱাৰে আজি মাত্ৰ 2 বছৰ 8 মাহৰ ভিতৰতে আজি আমি পৰিৱৰ্তন কৰিলোঁ মানুহৰ মাটি নাছিল থলুৱা মানুহ খিলঞ্জীয়া মানুহৰ মাটি নাছিল 75 বছৰত যদি আমি 75 বাৰো যদি বসুন্ধৰা আনিলোহেঁতেন অসমৰ থলুৱা মানুহে আজিলৈকে মাটি বাৰীৰ কাৰণে মণ্ডল অফিচত অহা যোৱা কৰিব নালাগিলেহেঁতেন কোনেও চিন্তাই কৰা নাছিল যে আমি বসুন্ধৰা আঁচনি আনিব পাৰোঁ আৰু ৰাইজৰ মাটি বাৰীৰ সমস্যা সমাধান কৰিব পাৰোঁ আপোনালোকৰ বিধায়ক যোগেন মহান ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত মিছন বসুন্ধৰা আহিলে 23 লাখতকৈও অধিক পৰিয়ালে মাটিৰ আজি অধিকাৰ পালে এতিয়া আমি বসুন্ধৰা 3 আনিম যোনে যোনে এতিয়াও পাব বাকী আছে ভিজিআৰ পিজিআৰ সেই সমস্যাবিলাকো আমি সমাধান কৰিম গাঁৱত বহুত নামঘৰ আছে মাটিৰ পট্টা নাই স্কুল আছে মাটিৰ পট্টা নাই এইবাৰ আমি বসুন্ধৰা 3ৰ সময়ত অকল ব্যক্তিকে নহয় অনুষ্ঠানবিলাককো আমি মাটিৰ পট্টা দিয়া আৰম্ভ কৰিম শ্ৰদ্ধাৰ ৰাইজ যোৱা ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে আমি এনেকুৱা আঁচনি কৰিম যাতে অসমৰ মহিলাসকলে মাহত এটা নিৰ্দিষ্ট টকা পাব পাৰে আঁচনিটোৰ নাম দিছিলোঁ আমি অৰুণোদয়
মানুহে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ ভেলকিবাজি, ইলেকশ্যন হৈ যাব, অৰুণোদয়ো বন্ধ হৈ যাব। বন্ধ হ'ল নেকি অৰুণোদয়? বন্ধ হ'ল নেকি অৰুণোদয়? এতিয়া মোক গাঁৱত গ'লে ৰাইজে কি কয় যে দাদা ছাৰ আমি অৰুণোদয় পাম নে নাপাম? তাৰমানে আজি পোৱাসকল সন্তুষ্ট আৰু নোপোৱাসকলক অৰুণোদয় লাগে। লাগে নে নাই? ইয়াতে কাক কাক লাগে হাত দাঙকচোন। আপোনাকো লাগে? লাগে কিমানক? হাত দাঙক। এতিয়া কোনেও নকয় যে অৰুণোদয়টো মিছা, চবেই কয় অৰুণোদয়টো লাগে। এতিয়া আমি অৰুণোদয় দিয়াৰ কাৰণে যদি কাৰোবাক ফৰ্ম দিওঁ, কংগ্ৰেছবিলাকৰ খং উঠে। আৰে ফৰ্ম কিয় বিলাইছে? আৰে ফৰ্মটোতো বিলামেই যাতে আমাৰ ৰাইজে অৰুণোদয় পাব পাৰে। তাত কিয় আপত্তি কৰিব লাগে? ভালহে পাব লাগে যে মোৰ ঘৰৰ খুৰীজনে অৰুণোদয় এটা পাব, মোৰ পেহীজনী এটা অৰুণোদয় পাব। ভোট যাক দিয়ক নিদিয়ক বেলেগ কথা, অৰুণোদয় পোৱাততো কাৰো আপত্তি নাই। এতিয়া কংগ্ৰেছে কয় ফৰ্ম কিয় বিলাইছে? আৰে ফৰ্ম নিবিনালে মই নিজে নিজে গম পাম নেকি কোনে কোনে অৰুণোদয় পোৱা নাই? ফৰ্মখন ফিল আপ কৰিলেহে মই গম পাম অৰুণোদয় কোনে কোনে পোৱা নাই। এতিয়া ইয়াত অৰুণোদয় নোপোৱা মানুহ কিমান আছে? হাত দাঙকচোন। সেইফালে চবেই পালে? এতিয়া আপোনালোকৰ নাম মই জানো নেকি? নামটো মই নাজানো। ফৰ্মখন ফিল আপ কৰিলেহে গম পাম নামটো, হয় নে নহয়? আপোনালোকে এটা ফৰ্মখন ফিল আপ কৰিছে নে নাই? গাঁৱত ফৰ্ম পাইছে নে নাই? আৰু এটা মোক কথা কওক, আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই? কাৰ কাৰ ৰেচন কাৰ্ড আছে? হাত দাঙক। চবৰে আছে। এতিয়া আপোনালোকে শুনি লওক, এই ইলেকশ্যন হৈ যোৱাৰ 3 মাহৰ ভিতৰত মামৰা সমষ্টিৰ যিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে সকলোৱে এটাকৈ অৰুণোদয় পাব 3 মাহৰ ভিতৰত। ইলেকশ্যনৰ ৰিজাল্ট দিব 4 জুন, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ মাহৰ 10 তাৰিখে মামৰা সমষ্টিৰ ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত পুতুং কৰি অৰুণোদয় মাহৰ 10 তাৰিখ হ'ব। যে মামা জিন্দাবাদ, মই কৈছো অৰুণোদয় জিন্দাবাদ দিয়ক, হয় নে নহয়? লাখপতি হ'ব কাৰ কাৰ ইচ্ছা আছে? সঁচা ইচ্ছা আছে? ফৰ্ম ফিল আপ কৰিলে? কোনে কোনে ফৰ্ম ফিল আপ কৰিলে চাওঁ? বাপৰে, এইফালে কৰিলে নে নাই? কৰিলে। চবৰ ঘৰত বাচ্চা 5টা মান কৰি আছে নে 3টা মান কৰি আছে? যি নহওক, যোনে যোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকৰ একাউণ্টতো এদিন ৰাতিপুৱা পুতুং কৰি 10,000 টকা সোমাই যাব। হ'ব। এতিয়া মামৰাত কিমান ভাল চাওক, ছেপ্টেম্বৰৰ 10 তাৰিখে অৰুণোদয়ো সোমাব আৰু তাৰ আশে পাশে লাখপতি বাইদেউৰ টকাও সোমাব। আমাৰ দাদাই ফূৰ্তি কৰি আছে। দাদা আপুনি কাৰ কাৰণে হাত তালি বঢ়াই আছে? আপোনাৰ ঘৰৰ মহিলাজনীৰ কাৰণে। কিমান ঘৈণীয়েকক ভাল পাই দেখিছে নাই? ঘৈণীয়েকে টকা পাব, তেওঁ হাত চাপৰি বজাই আছে। টকাটো পাই গিৰিয়েকক কোনে কোনে দিব? হাত দাঙকচোন। কোনে কোনে পাব? কোনে কোনে গিৰিয়েকক দিব? নিদিয়ে কোনেও। আৰু গিৰিয়েক বিলাকে যদি বিজেপিক ভোট নিদিয়ে কি হ'ব? কি হ'ব? ঘৰত জয়মতীৰ পাৱাৰ বেছি নে লাচিতৰ পাৱাৰ বেছি? কাৰ পাৱাৰ বেছি? এতিয়া মই এটাই বিচাৰি আছো যে আমাৰ মহিলাসকলে ঘৰত পুৰুষসকলক ক'ব যে চৰকাৰে আমাক অৰুণোদয় দিব, লাখপতি বাইদেউ দিছে, মেট্ৰিক পাছ কৰা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছোৱালীবিলাকক পঢ়িব টকা দিব,
গতিকে তহঁতৰ কষ্ট অলপ কমি যাব গতিকে সকলোৱে নৰেন্দ্ৰ মোদীক ভোট দিব হ'বনে নাই ঘৰত সকলোৱে ইলেকশ্যনৰ একেদিনটো ইলেকশ্যনৰ আলোচনা হৈয়ে থাকে আপোনালোকে খুদিব এই ৰেশন কাৰ্ড কাৰ দিনত পালো বোলে বিজেপিৰ দিনত পালো ৰেশন কাৰ্ডৰ পিছত 5 কেজি চাউল বিনামূলীয়া কাৰ দিনত পালো বিজেপিৰ দিনত পালো বেমাৰ আজাৰ হলেই আমাৰ মনত চিন্তা আহি যায় গাঠীৰ ধন মাটি বিক্ৰী এতিয়া মোদী ডাঙৰীয়া আমাক কি দিছে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে আমি বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া আমি ট্ৰিটমেন্ট লব পাৰো আমাক কি দিছে উজলা গ্যাস দিছে বজাৰতকৈ 300 টকা দাম আমি কমত পাম এতিয়া আমি কি পাম অৰুণোদয় পাম এতিয়া আমি কি পাম লাখপতি বাইদেউ পাম এতিয়া আমি কি পাম আমাৰ লৰা ছোৱালীৰ কাৰণে চৰকাৰে আৰু চাকৰি খুলি দিব আৰু এটা নতুন কথা মই আপোনালোকক ক'ব খুজিছো আমাৰ পৰিয়ালসমূহত একোজন মুৰব্বী ব্যক্তি থাকে মোৰ হাজবেণ্ডো হ'ব পাৰে মোৰ ডাঙৰ ল'ৰাটো হ'ব পাৰে এই যদি ডাঙৰ ল'ৰাটো বা হাজবেণ্ডৰ কিবা কাৰণত যদি মৃত্যু হয় এক্সিডেন্ট হল ভগৱানে নকৰক দুৰ্ঘটনা হল বহুত দিন মেডিকেলত পৰি আছে ঘৰখন কেনেকৈ চলিব ঘৰখনততো একেবাৰে অন্ধকাৰ নামি আহিব চৰকাৰে চিন্তাও কৰা নাছিল যে এই দুৰ্ভগীয়া পৰিয়ালবিলাকক আমি কেনেকৈ সহায় কৰিম এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমি পৰিয়ালৰ মুৰব্বী মানুহজনক আমি এটা বিনামূলীয়াকৈ চৰকাৰৰ টকা দি আমি এটা ইন্সুৰেন্স কৰাই দিম যদি কিবা কাৰণত ভগৱানে নকৰক এই লৰাজন বা দেউতাৰ বা মোৰ ডাঙৰ ককাই কিবা কাৰণত যদি দুৰ্ঘটনা হয় মৃত্যু হয় ইন্সুৰেন্স কোম্পানীৰ পৰা আমি যাতে টকা পইচাখিনি পাব পাৰো প্ৰিমিয়াম আমি দিব নালাগে প্ৰিমিয়াম চৰকাৰে দিব আপোনালোকে চিন্তা কৰক মোদীৰ গ্যাৰেণ্টি আজি 5 কেজি চাউল আয়ুষ্মান ভাৰতৰ কাৰ্ড অৰুণোদয় ইন্সুৰেন্স উজলা গ্যাস আজি গোটেইবিলাক মোদীজীয়ে আমাৰ বাবে ব্যৱস্থা কৰি দিছে আজি বহুত মানুহে ঘৰ পাইছে কিছুমান মানুহে ঘৰ পাব বাকি আছে এতিয়া আমি কি কৰিছো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে